হেল্ল' ষ্টুডেণ্টছ, মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত ক্লাছ 10ৰ ত্ৰিকোণমিতি পৰিচয়ৰ ওপৰত আলোচনা কৰিম। আমি আগৰ ভিতৰত কি পঢ়িছিলোঁ যে ত্ৰিকোণমিতিক অনুপাতসমূহ পঢ়িছিলোঁ, হয়নে? যে ত্ৰিকোণমিতিক অনুপাতসমূহ কি আছিলে? যে এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণসমূহ আৰু তাৰ কি সেই ত্ৰিভুজটোৰ বাহুসমূহৰ মাজত যিসমূহ সম্বন্ধ আহে তাৰ অনুপাতসমূহ কি বুলি কয়? ত্ৰিকোণমিতিক কি কয়? অনুপাত বুলি কয়, হয়নে? এতিয়া আমি আজি কি কৈছিলোঁ যে ত্ৰিকোণমিতিক অনুপাতসমূহ কিছুমান কোণৰ সাপেক্ষে আমি উলিয়াইছিলোঁ, হয়নে? যে এটা সমকোণী ত্ৰিভুজ লৈছিলোঁ, তাৰ কোণকেইটা লৈছিলোঁ, এটা আমি A B তেনেকৈ ধৰি লৈছিলোঁ। আজি আমি কি কৰিম? সেই কোণসমূহৰ কিছুমান কি ল'ম? ভেলু ল'ম, মানে কি 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু কি 90 ডিগ্ৰী। তাৰ কিছুমান কি আছে? ভেলু আছে, আৰু তাৰ এখন কি আছে? তালিকা আছে ভেলুখিনি। সেই তালিকাখন আমি মনত ৰাখিব লাগিব, ঠিক আছে? এতিয়া তোমালোকে প্ৰথমতে এনেকৈ লিখি লোৱা যে এংগল A, আমি যে যিটো কোণ লৈছিলোঁ সেইটো সেইকাৰণে কি আহিব? চাইন A আহিব। আৰু কি আছিলে? ত্ৰিকোণমিতিক অনুপাতসমূহ কি আছিলে? চাইন, কছ, টেন, কছেক, চেক আৰু কি কট আছিলে, হয়নে? এতিয়া তোমালোকে সদায় এই তালিকাখনত মনত ৰাখিবা যে তোমালোকে এই চাইনৰ ভেলুকেইটা প্ৰথমতে মনত ৰাখিবা। সেই চাইনৰ ভেলুকেইটা মনত ৰাখিলেই আমাৰ বাকী তালিকাখন ওলাই যাব, ঠিক আছে? এতিয়া প্ৰথমতে মনত ৰাখিবা যে চাইন 0 ডিগ্ৰী মানে হয় 0, চাইন 30 ডিগ্ৰী আহে তোমাৰ হাফ, চাইন 45 ডিগ্ৰী আহে 1/√2, তাৰপিছত চাইন 60 ডিগ্ৰী আহে কিমান? √3/2, আৰু চাইন 90 ডিগ্ৰী আহে কিমান? 1। ইমানলৈকে ঠিক আছে? তাৰপাছত আমি কছত কি কৰিম? এই চাইনৰ ভেলুটো কি 0ৰ পৰা 1লৈ গৈছে, মানে কি ইনক্ৰিজিং অৰ্ডাৰত গৈছে, হয়নে? এতিয়া আমি কছত কি কৰিম? এই অৰ্ডাৰটো আমি ডিক্ৰিজিং অৰ্ডাৰত লিখি দিম, মানে কি চাইন A মানে 0 ডিগ্ৰী জেগাত লিখিম, আমি 1 লিখিম, 1 লিখিলোঁ, ঠিক আছে? তাৰপিছত কছ 30 ডিগ্ৰী জেগাত কি লিখিম? আমি √3/2 লিখিম, √3/2 আহিলে। তাৰপিছত কছ 45 ডিগ্ৰী মানে কি ছেইম আহিব, 1/√2 আহিব। তাৰপিছত আকৌ কছ তোমাৰ 60 ডিগ্ৰী কিমান আহিব? হাফ আহিব। আৰু কছ 90 ডিগ্ৰী কিমান আহিব? 0 আহিব। তোমালোকে বুজি পালানে? যে আমি কি কৰিব লাগিব? যে চাইনৰ আমি ভেলুকেইটা মনত ৰাখিম। চাইন 0 মানে 0, চাইন 30 ডিগ্ৰী মানে হাফ, চাইন 45 ডিগ্ৰী মানে কি 1/√2, চাইন 60 ডিগ্ৰী মানে √3/2, আৰু চাইন 90 ডিগ্ৰী মানে হৈছে কি 1। আৰু এইটো কি হৈছে? ইনক্ৰিজিং অৰ্ডাৰত আছে, হয়নে? 0ৰ পৰা 1লৈ গৈছে। এতিয়া আমি কছত কি কৰিম? এই যিটো ইনক্ৰিজিং অৰ্ডাৰ আছে আমি তাক উল্টাই দিম, মানে কি বস্তু ডিক্ৰিজিং অৰ্ডাৰত লিখি দিম আমি এই ভেলুকেইটাই, ঠিক আছে? সেইকাৰণে কছ 0 আহিলে 1, 1, কছ 30 আহিলে কি √3/2 আহিব, ডিক্ৰিজিং অৰ্ডাৰ এইটো আহিলে। তাৰপিছত কি আহিব? 45 ডিগ্ৰীত এইটো আহিব ছেইম, কছ 60 ডিগ্ৰীত কি আহিব? হাফ আহিব, নে কছ 90 ডিগ্ৰীত কিমান আহিব? 0 আহিব। ইমানলৈকে ঠিক আছে? তাৰপাছত এতিয়া কি আহিব? টেন 0 ডিগ্ৰী। আমি কি জানিছিলোঁ? টেন A মানে কিমান আছিলে? আমি চাইন আৰু কছৰ তো চাইন আৰু কছৰ লগত যদি আমি টেনটো লিখোঁ তেতিয়া কি আহিব? চাইন আৰু কছ ইউজ কৰি চাইনে ডিভাইডেড বাই কি আছিলে? কছ A আছিলে, মই দেখুৱাইছিলোঁ তোমালোকক, হয়নে? এতিয়া আমি ইয়াত ভেলুকেইটা বহাই দিম। চাইনে মানে কিমান আছিলে? 0 আছিলে। কছ A মানে কিমান আছিলে? 1 আছিলে। 0/1 মানে কিমান হ'ব? 0 আহিব। 0ক যদি কোনোবা এটা নন 0 সংখ্যা কি হয়? হৰণ কৰা হয়, তেতিয়া তাৰ ভেলুটো কি আহে? 0 আহে। ইকুৱেল টু কিমান আহিব? 0। মানে ইয়াত কি বহিব? 0 বহিব। গম পালা? তাৰপিছত কি আছে? চাইন কি টেন 30 ডিগ্ৰী আছে, মানে কি চাইন 30 ডিভাইডেড বাই কি আহিব? কছ 30 আহিব, হয়নে? ইয়াত ভেলুকেইটা বহাই দিয়া। ইয়াত আমি যদি ভেলুকেইটা বহাই দিওঁ কি হ'ব? চাইন 30 মানে কিমান? হাফ ডিভাইডেড বাই কি কছ 30 মানে কিমান? √3/2। যিহেতু 2 কেইটা তলত আছে কেঞ্চেল যাব, মানে ইয়াৰ ভেলুটো কিমান আহিব? 1/√3। মানে ইয়াৰ ভেলুটো কিমান আহিলে? 1/√3। ইমানলৈকে হ'ল। তাৰপিছত কি আছে? টেন 45 ডিগ্ৰী আছে। টেন 45 ডিগ্ৰীটো এতিয়া আমি ইয়াত যদি ভেলুটো বহাই দিওঁ কিমান আহিব? টেন 45 মানে কি চাইন 45 ডিভাইডেড বাই কি আহিব? কছ 45 আহিব, হয়নে? মানে A জেগাত কি আহিব? 45 আহিব, আৰু A জেগাটো কি আহিব? 45 আহিব, হয়নে? এতিয়া চাইন 45 মানে কিমান আহিব? তোমাৰ 1/√2, আৰু কছ 45 মানে কিমান আহিব? 1/√2। যিহেতু √2 কেইটা কি তলত আছে, সেইকাৰণে কি হ'ব? কেঞ্চেল হৈ যাব, মানে কিমান আহিব? 1/1 মানে কিমান হ'ব? 1 আহিব। সেইকাৰণে ইয়াৰ ভেলুটো কিমান আহিব? 1 আহিব। বুজি পালা? তাৰপাছত
tan 60 ডিগ্ৰী tan 60 ডিগ্ৰী মানে কিমান আছে sin 60 ডিভাইডেড বাই কি cos 60 আহিব হয়নে সেইকাৰণে আমি ইয়াত ভ্যালুকেইটা বহাই দিওঁ এতিয়া sin 60 মানে কিমান √3/2 আৰু কি cos 60 মানে কিমান হাফ 2 কেইটা তলত আছে সেইকাৰণে কেনসেল গুচি গ'ল মানে কি হ'লে √3 হয়নে মানে tan 60 ডিগ্ৰী ভ্যালুটো কিমান √3 আৰু তাৰপিছত কি আছে tan 90 ডিগ্ৰী tan 90 ডিগ্ৰী মানে কিমান আহিব sin 90 ডিগ্ৰী মানে কিমান sin এর জায়গাত কি হ'ব 90 আহিব ইয়াতো 90 আহিব মানে কি sin 90 মানে 1 আৰু cos 90 মানে কিমান 0 আৰু তোমালোকে মনত ৰাখিবা যে কোনোবা এটা সংখ্যাক যদি আমি 0 এ কি কৰো ডিভাইড কৰো তেতিয়া কি হ'ব বস্তুটো ইনফিনিটি হ'ব বা আমি কি ক'ব পাৰো সংখ্যাবদ্ধ নহয় বুলি কম ঠিক আছে ইয়াত আমি লিখিম সংখ্যাবদ্ধ নহয় ইমানলৈকে বুজি পালানে কি হ'ল আমি জানিছিলো যে tan a মানে কি sin আৰু cos ৰ লগত ইউজ কৰি যদি আমি tan টো লিখো কি হয় sin a ডিভাইডেড বাই cos a হয় হয়নে এতিয়া আমি sin tan 0 ডিগ্ৰী যদি লিখো তেতিয়া কি হ'ব sin 0 ডিগ্ৰী ডিভাইডেড বাই কি cos 0 ডিগ্ৰী মানে কি কোনটো একে আছে a আছে তাত কি আহিব 0 0 আহিব আমি যে ভ্যালুকেইটা যদি বহাই দিও 0/1 কিমান আহিব 0 আহিব তেনেকৈ তোমাৰ 30 ডিগ্ৰী কি হ'ব sin 30 ডিভাইডেড বাই কি cos 30 তেতিয়া কি হ'ব 1/√3 আহিব তেনেকৈ আকৌ tan 30 45 মানে কি sin 45 ডিগ্ৰী ডিভাইডেড বাই কি cos 45 ডিগ্ৰী তেনেকৈ আকৌ 60 মানে কি cos 6 sin 60 ডিগ্ৰী ডিভাইডেড বাই কি cos 60 ডিগ্ৰী 2 টু কেনসেল √3 আহিলে আৰু লাষ্টটো কি হ'ল sin 90 ডিগ্ৰী ডিভাইডেড বাই cos 90 ডিগ্ৰী কি হ'ল 1 ডিভাইডেড বাই কি 0 আৰু আমি জানো যে কি কোনোবাটা সংখ্যাক কি নন জিৰ' ভ্যালু 0 যদি আমি ডিভাইড কৰো তেতিয়া কি আহিব ইনফিনিটি আহিব মানে কি ইয়াক আমি কি কম সংখ্যাবদ্ধ নহয় বুলি কম ঠিক আছে ইমান লাগে এতিয়া এটো হ'ল cosec a cosec আমি জানিছিলো কি cosec a মানে কি 1 বাই কি হয় sin a আহে হয়নে এতিয়া আমি যদি cosec 0 ডিগ্ৰীটো কি পাম এতিয়া cosec 0 ডিগ্ৰী sin 0 মানে কিমান আছিল 0 আছিল মানে কি 1/0 মানে কি যেহেতু কোনোবাটা নন জিৰ' সংখ্যা কি আমি 0 এ যদি ডিভাইড কৰোতে কি হ'ব ইনফিনিটি মানে কি হ'ব সংখ্যাবদ্ধ নহয় ইয়াত লিখি দিবা তোমালোকে কি সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় ইমানলৈকে ঠিক আছে এতিয়া কি cosec 30 ডিগ্ৰী মানে কি 1/sin 30 ডিগ্ৰী আহিব মানে কি 1 ডিভাইড বাই কিমান আহিব sin 30 মানে কিমান আছিল 1/2 আছিল না কি 2 ওপৰলৈ গুচি যাব মানে কিমান আহিব 2 আহিব হল এটা কিমান আহিলে 2 আহিলে ঠিক আছে বা এটা উল্টাই দিলে হল যে ডাইৰেক্ট 2 আহিব তাৰপিছত কি আহিব cosec 45 ডিগ্ৰী cosec 45 ডিগ্ৰী sin কিমান আছিল 45 ডিগ্ৰী মানে কিমান আছিল 1/√2 আছিল ইয়াত যদি আমি 1/√2 বহাও কি আহিব √2 ওপৰলৈ গুচি যাব √2 হয়নে √2 বা কি কৰিব সাইনটো যদি উল্টাই দিও তেতিয়া কি হয় cosec আহে সেইকাৰণে উল্টাই দিম ডাইৰেক্ট √2 আহিলে হয়নে এনেকৈ যদি আমি কি এটো যদি উল্টাই দিও তেতিয়া কি আহিব 2/√3 আহিব হয়নে আৰু আমি কি লিখিম এতিয়া cosec 90 ডিগ্ৰী cosec 90 ডিগ্ৰী মানে কিমান আহিব cosec 90 ডিগ্ৰী sin 90 ডিগ্ৰী ভ্যালু কিমান 1 সেইখানে কিমান আহিব 1 আহিব মানে আহিলে 1 আহিলে বুজি পালা ইমান লাগে এতিয়া আহিব কি sec a যদি ভ্যালুটো উলিয়াবলৈ sec উল্টাটো কি হয় আমি জানো যে কি cos 1/cos a এটা কি sec 0 ডিগ্ৰী কি হ'ব cos উল্টাটো cos টো কি আছে 1 আছে সেইকাৰণে কি হ'ব 1/1 মানে কিমান আহিব 1 আহিব হল এটো তাৰপিছত তেনেকৈ কি sec 30 ডিগ্ৰী মানে কি cos 30 ডিগ্ৰী মানে কিমান আছে 2/√3 আছে মানে কি 2/√3 টো কি হ'ব উল্টা হৈ যাব মানে কি হ'ব কি √3/2 টো উল্টা হৈ যাব তেতিয়া 2/√3 আহিব 2/√3 মানে কি আহিব ইয়াত কি আহিব তোমাৰ √3/2 আৰু 2 টো যদি ওপৰলৈ গুচি যায় কি √3 তলত থাকি যাব সেইকাৰণে কি হ'ব 2/√3 বুজি পালা তাৰপিছত তেনেকৈ কি আছে sec কিমান আছে 45 ডিগ্ৰী 45 ডিগ্ৰী cos 45 ডিগ্ৰী মানে কি 1/√2 এতিয়া √2 টো কি হ'ব ওপৰলৈ গুচি যাব মানে কি উল্টা হৈ যাব সেইকাৰণে কি হ'ব √2 বুজিলা তাৰপিছত কি আছে sec 60 ডিগ্ৰী আছে cos 60 ডিগ্ৰী ভ্যালু কিমান হয় 1/2 হাফ হয় সেইকাৰণে কি হ'ব 2 টো ওপৰলৈ গুচি যাব secত কি হ'ব cos উল্টাটো সেইকাৰণে কি 2 টো ওপৰলৈ গুচি যাব সেইকাৰণে এটো 2 আহিব বা আমি ইয়াত এনেকৈ লিখিব পাৰো 1/2 মানে 2 টো ওপৰলৈ গ'লে কি হ'ব 2 বুজি পালা ইমান লাগে তাৰপিছত কি আছে
sec 90 ডিগ্ৰী cos 90 ডিগ্ৰী মানে কি 0 হয়নে cos 90 ডিগ্ৰী মানে যদি 0 হয় তাৰ তলত কি আহিব 0 আহিব মানে কি আহিব ইনফিনিটি আহিব মানে কি হ'ব বস্তুটো সংখ্যাবদ্ধ নহয় ইমানলৈকে বুজি পালা এতিয়া কটটো কি হ'ব কটটো সদায় কি আমি জানো টেনৰ উল্টাটো cot a মানে কি 1/10a বা আমি কি লিখিব পাৰোঁ cos a by sin a বুলি লিখিব পাৰোঁ হয়নে cos a divided by কি sin a হয়নে এটা আমি কি কৰিম 10 টো উল্টাই দিম হয়নে তা 10 টো যদি উল্টাই দিও কি হ'ব প্ৰথমতে কি আছে cot a cot 0 মানে কি হ'ব 1/10 10a মানে কি 1 by কি হ'ব 0 আহিব মানে কি হ'ব এটো সংখ্যাবদ্ধ নহয় ইমানলৈকে ঠিক আছে তাৰপিছত কি আছে cot 30 ডিগ্ৰী মানে কি 1/10 30 ডিগ্ৰী মানে কি এটো উল্টা হৈ যাব মানে কি আহিব √3 আহিব তাৰপিছত কি হ'ব cot কিমান আছে 45 ডিগ্ৰী আছে cot 45 ডিগ্ৰী কি হ'ব এটো 1 আছে 1 টো উল্টাই দিলে কি হ'ব 1 আহিব 10 টো মানে কি ইয়াৰ তলত কি আহিব 1 আহিব এখানে কি হ'ব 1 হৈ যাব তাৰপিছত কি আছে cot 60 ডিগ্ৰী এটা আমি tan 60 ডিগ্ৰী কিমান পাইছিলো 1 কি √3 পাইছিলো এতিয়া √3 টো যদি কি উল্টাই দিও মানে কি 1/√3 হৈ যাব মানে কি এই tan 60 ডিগ্ৰী কিমান আছিল √3 আছিল হেকানে কি হ'ব cot টো 1/√3 তাৰপিছত কি তোমাৰ cot কি আছে 90 ডিগ্ৰী মানে কি tan 90 ডিগ্ৰী মানে কিমান আছিল সংখ্যাবদ্ধ নহয় আছিল মানে কি আছিল তোমাৰ 1/0 আছিল হয়নে এটো কি সংখ্যাবদ্ধ নহয় আহিব যদি আমি কি হ'ব 1 হেই আছিল হ'ব 10 ৰ জায়গাতে আহিব 1/0 টো এটো যদি আমি উল্টাই দিও কি হ'ব 0/1 আহি যাব হয়নে যদি আমি কোনবাটা কি 0 ক আমি কোনবাটা নন জিৰো সংখ্যা কি কৰো ডিভাইড কৰো তেতিয়া কি আহিব 0 আহিব মানে কি হ'ব বস্তুটো 0 আহিব বুজি পালানে যে লাষ্টৰটো কি হ'ল cot কি আছিল 90 ডিগ্ৰী আছিল cot 90 ডিগ্ৰী মানে কি 1/10 90 ডিগ্ৰী হয়নে আৰু কি tan 90 ডিগ্ৰী মানে কি আছিল সংখ্যাবদ্ধ নহয় মানে কি 1 ক আমি 0 ৰে কি কৰিছিলো ডিভাইড কৰিছিলো হয়নে এতিয়া কি কৰিম আমি 1 ডিভাইড বাই কি লিখিম 1/0 লিখিম এতিয়া 0 টো কি হৈ যাব ওপৰলৈ গুচি যাব তলত কি থাকিব 1 থাকি যাব হেকানে কি হ'ব কোনবাটা 0 যদি আমি নন জিৰো সংখ্যা কি কৰো হৰণ কৰো তেতিয়া কি হ'ব আনসাৰটো 0 আহে বুজি পালা এতিয়া তোমালোকে মনত ৰাখিবা যে sin a বা sin 0 30 45 60 আৰু 90 ডিগ্ৰী ভ্যালু এটা মনত ৰাখিবা তাৰপিছত cos টো কি কৰিবা এই sin ৰ ভ্যালু খিনি উল্টা কৰি দিবা তাৰপিছত tan টো কি কৰিবা sin বাই কি cos কৰিবা তাৰপিছত কি হ'ব বাকিখিনি উল্টাই দিলে হৈ গ'ল মানে কি tan মানে কি হ'ব 1 বাই cot মানে কি হয় 1/10 হয় sec মানে কি হয় 1/cos হয় cosec মানে কি হয় 1/sin বুজি পালানে এই টেবুলখন তোমালোকে মনত ৰাখিবা তোমালোকৰ মানে পিছলে কি সলিউশন কৰোতে লাগিব ঠিক আছে লিখি লোৱা এতিয়া আমি বুকৰ তোমাৰ এক্সাম্পল দুটামান চাওঁ ঠিক আছে এতিয়াটো মহাই দিও তোমালোকে মুঠতে এই চাৰ্টখন মনত ৰাখিবা ঘৰত প্ৰেক্টিস কৰিবা আহি যাব কেনেকৈ উলিয়ালো মই দেখুৱাই দিলো তোমালোকে সাইনটো মনত ৰাখিলে হ'ল বাকিখিনি নিজে নিজে ওলাই যাব ঠিক মহাই দিও কি দি আছে কোৱেশ্চনটো ট্ৰায়াঙ্গল ABC ত্ৰিভুজৰ কি B কোণটো সমকোণ 90 ডিগ্ৰী AB আৰু AB = 5 cm দিয়া আছে আৰু কি দিয়া আছে ACB = কি 30 ডিগ্ৰী দিয়া আছে মানে কি এই কোণটো 30 ডিগ্ৰী দিয়া আছে আমাক কি উলিয়াবলৈ কৈছে এই BC ভ্যালু আৰু এই AC ভ্যালু উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া আমি কি কৰিম যে এতিয়া আমি কি পাইছিলো ত্ৰিকোণমিতিক অনুপাতৰ কি পাইছিলো আমি কিছুমান ভ্যালু পাইছিলো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী পাইছিলো হয় না এতিয়া আমি তাৰ হেটো কি হ'ব তাৰ ভ্যালুখিনি আমি এই কোৱেশ্চনটোত লগাম ঠিক আছে এতিয়া কেনেকৈ লগাম চোৱা এতিয়া কি লেভেল দিছে BC লেভেল দিছে আৰু AC লেভেল দিছে ঠিক আছে প্ৰথমতে কি কৰোঁ আমি এই BC ডাল উলিয়াই লওঁ এটা কি হৈছে এইটো যেহেতু কি 30 ডিগ্ৰী কোণটো 30 ডিগ্ৰী হয় না আৰু এই কোণটোৱে কি অতিভুজালৰ বাৰে যি ডাল বাহুত কি কৰি থাকে লগ লাগি থাকে বা কি কাট কৰি থাকে কি হয় সেই বাহুডালক কি বুলি কয় সন্নিহিত বাহু বুলি কয় হয় না এতিয়া যেহেতু কি এডাল সন্নিহিত বাহু হৈছে আৰু এই কোণটোৰ বিপৰীত বাহুডাল কি AB হৈছে হয় না আমি জানো কি সন্নিহিত বাহু আৰু বিপৰীত বাহুৰ
এটা কি আছিলে ত্ৰিকোণমিতি অনুপাত আছিলে হয়নে মানে কি এইডালে কি হিচাপে বিহেভ কৰিব বেছ হিচাপে বিহেভ কৰিব বি এইডাল কি আছিলে হাইপটেনাছ মানে কি স্মল এইচ আছিলে এইডাল কি আছিলে পাৰপেণ্ডিকুলাৰ পি আছিলে হয়নে এই পি বাই বি মাজৰ কি ত্ৰিকোণমিতিৰ অনুপাতটো কি আছিলে আমাৰ টেন থিটা আছিলে টেন থিটা ইকুৱেল টু কি আছিলে পি বাই বি সাইন থিটা মানে কি আছিলে পি বাই এইচ কছ থিটা মানে কি আছিলে বি বাই এইচ আৰু কি টেন থিটা মানে কি আছিলে পি বাই বি আছিলে হয়নে তোমালোক কৈছিলোঁ মনত আছেনে সেইখিনি এতিয়া আমি কি কৰিম সেইকাৰণে আমি যিহেতু এই দুডাল বাহুৰ যদি ইউজ কৰোঁ তেতিয়া কি পাম এই বি চি ভেলুটো পাম সেইকাৰণে আমি কি ল'ম প্ৰথমতে টেন 30 ডিগ্ৰী ইকুৱেল টু কি বুলি ল'ম এতিয়া এ বি বাই বি চি কেলৈ ল'লোঁ বুজি পালানে যিহেতু কি আমাক এই বি চি আৰু এ চি ভেলু উলিয়াবলৈ দিছে হয়নে এতিয়া আৰু আমি কি কৰিলোঁ যে প্ৰথমতে বি চি ভেলুটো উলিয়াই লওঁ সেইকাৰণে কি আমি কি দেখিলোঁ যিহেতু এইটো কোন কি কৰিছে বি চি ডালক কি কাট কৰি আছে সেইকাৰণে কি হ'ব এডাল সন্নিহিত বাহু হ'ব আৰু এডাল কি এই কোণটোৰ বিপৰীত বাহু হ'ব মানে কি পাৰপেণ্ডিকুলাৰ হ'ব হয়নে আৰু আমি ইয়াত জানো যে কি কোণটোৰ বিপৰীত বাহু আৰু কি সন্নিহিত বাহুৰ মাজৰ অনুপাতটো কি হয় সদায় টেন থিটা হয় বা কি পাৰপেণ্ডিকুলাৰ বেছ লগে লগে কোনটো অনুপাত আহে টেন থিটা আহে সেইকাৰণে কি টেন থিটা মানে কি আছিলে ইয়াত 30 ডিগ্ৰী আছে কোনটো দিয়া আছে সেইকাৰণে আমি কি লিখিলোঁ থিটা 30 ডিগ্ৰী লিখি ল'লোঁ মানে কিমান আহিলে এ বি বাই বি চি এ বি বাই বি চি হ'ল ইমানলৈকে এতিয়া ভেলু বহাই দিয়া এতিয়া আমি অলপ আগত কি পাইছিলোঁ চিন্স টেন 30 ডিগ্ৰী ইকুৱেল টু কিমান আছিলে 1/√3 আছিলে হয়নে এতিয়া আমি ইয়াত 1/√3 ভেলুটো বহাই দিম 1/√3 ইকুৱেল টু কি আহিব এ বি ভেলু কিমান আছে 5 আছে ডিভাইডেড বাই কি আছে বি চি আছে এতিয়া যিহেতু বি চি ভেলু উলিয়াব লাগে সেইকাৰণে কি হ'ব বি চি ভেলুটো এইফালে গুচি আহিব সেইকাৰণে বি চি ইকুৱেল টু কি আহিব √3টো যদি এইফালে লৈ যাওঁ কি হ'ব মানে 1/3 যদি এইফালে লৈ যাওঁ 5 বাই কি আহিব 1/√3 আহিব তাৰপিছত কি হ'ব বি চি ইকুৱেল টু আমি কি লিখিব পাৰোঁ 5√3 যিহেতু √3 তলত আছে এইটো ওপৰলৈ গুচি যাব চেণ্টিমিটাৰ বুজি পালা এতিয়া আমি কি পাই গ'লোঁ বি চি পালোঁ কিমান 5√3 চেণ্টিমিটাৰ ঠিক আছে এতিয়া আমি কিহৰ ভেলু উলিয়াব লাগে অতিভুজডালৰ ভেলু উলিয়াব লাগে হয়নে এতিয়া অতিভুজডালৰ কি আছে তোমাৰ ভেলু উলিয়াব লাগে আৰু এংগুলো দিয়া আছে আমি যদি কোনোবাটো ল'লে তুমি কচো ল'ব পাৰা ইয়াত চাইনো ল'ব পাৰা হয়নে এতিয়া যদি আমি চাইন আকৌ বুলি লিখি লোৱা চাইন যদি আমি 30 ডিগ্ৰী লওঁ তেতিয়া চাইন 30 কি আহিব যে এই কোণটো কি আছিলে বিপৰীত বাহুডাল মানে কি আছিলে পাৰপেণ্ডিকুলাৰ পি বাই আছিলে না পাৰপেণ্ডিকুলাৰ মানে কি আহিব এ বিডাল আহিব আৰু অতিভুজ কি এ চি সেইকাৰণে কি আহিব পি বাই এছ মানে কি আহিব এ বি বাই এ চি হয়নে যিহেতু আমি কি জানো ভেলু এ বি ভেলুটো জানো চাইন 30 ডিগ্ৰী কিমান হয় হাফ হয় অলপ আগত পাইছিলোঁ আমি ইকুৱেল টু কিমান এ বি কিমান দিয়া আছে 5 আৰু এ চি কিমান এ চিটো উলিয়াব লাগে আমি মানে কি আহিব এ চিটো এইফালে লৈ যাওঁ ইকুৱেল টু যিহেতু কি এইটো 2টো তলত ডিভাইড হৈ আছে এইফালে গ'লে কি হ'ব মাল্টিপ্লাই হৈ যাব মানে কি আহিব 5 × 2 ইকুৱেল টু কিমান আহিব 10 চেণ্টিমিটাৰ আহিলে মানে এইটো কিমান আহিলে 10 চেণ্টিমিটাৰ বুজি পালা কেনেকৈ কৰিলোঁ বা তোমালোকে এই চাইন 30 ডিগ্ৰী এখন নকৰিও কি কৰিব পাৰা তোমালোকে পাইথাগোৰাছৰ উপপাদ্য লগাই দিব পাৰা মানে কি আমি যিহেতু এইকেইটা ভেলু পাই গ'লোঁ তেতিয়া কি এই অতিভুজৰ ভেলুটোহে উলিয়াব লাগে এইডোখৰ যদি নকৰা তোমালোকে তেতিয়া কি কৰিব পাৰা পাইথাগোৰাছৰ সূত্ৰ লগালে কি হ'ব এ চি স্কোৱাৰ ইকুৱেল টু কি আহিব এ বি স্কোৱাৰ প্লাছ কি আহিব বি চি স্কোৱাৰ এতিয়া এ চি ইকুৱেল টু কি আহিব √/ এ বি স্কোৱাৰ এ বি মানে কিমান আছে 5 আছে মানে কি 5 স্কোৱাৰ আহিব প্লাছ বি চি মানে কিমান আছে 5√3 স্কোৱাৰ হয়নে 5 স্কোৱাৰ মানে কি 25 প্লাছ এইফালে কিমান আহিব 25 × 3 25 × 3 মানে কিমান 75 25 প্লাছ 75 ইকুৱেল টু কি আহিব √100 মানে কিমান আহিব 10 চেণ্টিমিটাৰ তোমালোকে এই চাইনৰ এডোখৰ নকৰিও তোমালোকে কি কৰিব পাৰা যিহেতু এই দুটা ভেলু আমি গম পাই গ'লোঁ সেইকাৰণে পাইথাগোৰাছৰ উপপাদ্যটো লগাই এই এ চি ভেলুটো উলিয়াব পাৰা ঠিক আছে লিখি লোৱা মোহাৰি দিওঁ চাইলে কুৱেশ্যনটো কি দিয়া আছে পি কিউ আৰ ত্ৰিভুজৰ কিউ কোণটো কি কৈছে 90 ডিগ্ৰী ঠিক আছে 90 ডিগ্ৰী দিয়া আছে
যদি পি কিউ ইকুৱেল টু 3 সেণ্টিমিটাৰ, পি কিউ 3 সেণ্টিমিটাৰ দি আছে আৰু পি আৰটো কিমান দি আছে 6 সেণ্টিমিটাৰ দি আছে, তেতিয়া কি উলিয়াব লাগিব, তেন্তে আমি কি উলিয়াব লাগে, এংগুল কিউ পি আৰ মানে এই পি এংগুলটো আৰু এংগুল পি আৰ কিউ মানে এই আৰ এংগুলটো উলিয়াব লাগে। ঠিক আছে, এতিয়া আমাক কি দি থোৱা আছে লিখি লওঁ, লিখি লোৱা দিয়া আছে কি দিয়া আছে, পি কিউ ইকুৱেল টু 3 সেণ্টিমিটাৰ আৰু কি পি আৰ ইকুৱেল টু 6 সেণ্টিমিটাৰ। এতিয়া যদি আমি এই কোণটো উলিয়াবলৈ হয়, এই কোণটো মানে কি এই আৰ কোণটো যদি উলিয়াবলৈ হয়, তেতিয়া আমাৰ ভেলু কি দিয়া আছে, এই পি কিউ ভেলু দিয়া আছে আৰু পি আৰ ভেলু দিয়া আছে, মানে কি এই কোণটোৰ সাপেক্ষে পি কিউটো কি হ'ব, এই কোণটোৰ বিপৰীত বাহু হ'ব, হয়নে, মানে কি পাৰপেণ্ডিকুলাৰ আহিব, আৰু এই দীঘল এইডাল কি হ'ব, সদায় অতিভুজ হ'ব, ত্ৰিভুজটো, হয়নে। আমি এই বিপৰীত বাহু আৰু অতিভুজ লগাই আমি ত্ৰিকোণমিতিক কোনটো অনুপাত পাইছিলোঁ মনত আছেনে, পাৰপেণ্ডিকুলাৰ হাইপ'টেনিয়াছ কি আছিলে, সাইন থিটা আছিলে, বা কি কচেক থিটা, হয়নে। আমি সাইনটোকে ল'ম, সেইকাৰণে কি কৰোঁ, আমি লিখি দিওঁ এতিয়া, সেইকাৰণে সাইন আৰ ইকুৱেল আমি কি লিখিব পাৰোঁ, পি কিউ ডিভাইডেড বাই কি পি আৰ লিখিব পাৰোঁ, হয়নে। যিহেতু এইটো কোণ আমি উলিয়াবলৈ লৈছোঁ, এই আৰ কোণটো, তাৰ বিপৰীত বাহুডাল কি পি কিউ ডিভাইডেড বাই কি অতিভুজডাল কি হয় পি আৰ হয়, সেইকাৰণে কি পি আৰ লিখিছোঁ, হয়নে, পি বাইছ আহিব চাইনটো, হয়নে। এতিয়া ভেলুটো বহাই দিওঁ, এতিয়া সাইন আৰ ইকুৱেল টু কি আহিব, তোমাক পি কিউ মানে কিমান দিয়া আছে 3 সেণ্টিমিটাৰ দিয়া আছে, আৰু কিমান পি আৰ মানে কিমান 6 সেণ্টিমিটাৰ দিয়া আছে, সেণ্টিমিটাৰ গ'ল, তাৰপিছত কি আছে এইটো কটা কটি যাব, 3 2 মানে কিমান আহিব, সাইন আৰ ইকুৱেল টু কিমান 1/2, হয়নে। আমি আগতে কি জানিছিলোঁ, মানে আমি তালিকাখনত কি পাইছিলোঁ, সাইন কিহৰ ভেলু কিমানৰ ভেলু হাফ পাইছিলোঁ, সাইন কিমান আছিলে 30 ডিগ্ৰী ইকুৱেল টু কিমান আছিলে হাফ আছিলে, হয়নে। সেইকাৰণে আমি ইয়াত কি লিখিব পাৰোঁ, সাইন আৰ ইকুৱেল টু কিমান সাইন 30 ডিগ্ৰী লিখিব পাৰোঁ, সাইন এনেকৈতো কাটি দিব পাৰোঁ, মানে কি লিখিম এতিয়া আৰ ইকুৱেল টু কিমান 30 ডিগ্ৰী, মানে কি therefore এংগুল পি আৰ কিউ ইকুৱেল টু কিমান হ'ব 30 ডিগ্ৰী, বুজি পালা। তাৰপাছত কি আহিব, এইটো কোণ উলিয়াব লাগে, মানে কি পি কোণটো উলিয়াব লাগে। আমি এতিয়া ত্ৰিকোণমিতিক অনুপাত নলগালেও হ'ব, আমি জানো যে কি এটা ত্ৰিভুজৰ কি হয়, তিনিটা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী আহে, মানে কি আহিব ইয়াত এংগুল পি কিউ আৰ প্লাছ এংগুল কিউ আৰ পি প্লাছ এংগুল কি আহিব কিউ পি আৰ কিন্তু কিমান আহিব 180 ডিগ্ৰী আহিব, হয়নে। তেনেকৈ ভাগ কৰি ল'বা, মানে কি এটা ভেলুকেইটা বহাই দিয়া, পি কিউ আৰ কিমান, এই কিউটো কিমান আছে 90 ডিগ্ৰী, সেইকাৰণে কি বহাম এইটো 90 ডিগ্ৰী বহাম, প্লাছ কিউ আৰ পি মানে কিমান পাইছিলোঁ এতিয়া 30 ডিগ্ৰী পাইছিলোঁ, বহাই দিয়া 30 ডিগ্ৰী প্লাছ কি আহিব এংগুল কিউ পি আৰ ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া যদি আমি এইটো কি উলিয়াওঁ এংগুল কিউ পি আৰটো উলিয়াওঁ, সেইকাৰণে কিমান আহিব 180 ডিগ্ৰী মাইনাছ কিমান হ'ব 120 ডিগ্ৰী আহিব, হয়নে, মানে কিমান আহিব এইটো 60 ডিগ্ৰী, বুজি পালানে। এতিয়া মানে কি হ'ব এই কিউ পি আৰটো কিমান আহিলে 60 ডিগ্ৰী আহিলে, এংগুল পি আৰ কিউ ইকুৱেল টু কিমান 30 ডিগ্ৰী, এইকেইটা উলিয়াব দিছিলে, হয়নে, মানে কিমান এইটোত 30 ডিগ্ৰী আহিব আৰু এইটো কিমান আহিব 60 ডিগ্ৰী আহিব, এতিয়া গোটেই তিনিটা সমষ্টি কিমান আহিব, সেইকাৰণে 180 ডিগ্ৰী আহিব, হয়নে। লিখি লোৱা, এতিয়া মোহাৰি দিওঁ, লিখি লোৱা কুৱেশ্যনটো কি দিয়া আছে, কি দিছে, যদি সাইন এ মাইনাছ বি ইকুৱেল টু হাফ কছ এ প্লাছ বি ইকুৱেল টু হাফ, য'ত কি কৈছে এ প্লাছ বিটো 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী মাজত আছে, ঠিক আছে, মানে 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু, আৰু কি দিয়া আছে এটো কি হৈছে বিতকৈ ডাঙৰ, তেনেহ'লে কি কৰিবলৈ কৈছে এ আৰু বিৰ মান নিৰ্ণয় কৰিবলৈ কৈছে, ঠিক আছে। এতিয়া আমি লিখি লওঁ আমাক কি দিয়া আছে প্ৰথমতে সাইন এ মাইনাছ বি ইকুৱেল টু কিমান হাফ, আৰু আমি কি জানো সাইনৰ কিমান ভেলু হাফ হয়, সাইন 30 ডিগ্ৰী ইকুৱেল টু কি হয় হাফ হয়, হয়নে। সেইকাৰণে আমি ইয়াত কি বুলি লিখিব পাৰোঁ এতিয়া সাইন এ মাইনাছ বি ইকুৱেল টু কি লিখিব পাৰোঁ
sin 30 ডিগ্ৰী লিখিব পাৰোঁ, হাফৰ জেগাত sin 30 ডিগ্ৰী আমি লিখিব পাৰোঁ, হয়নে? এতিয়া কি হৈ গ'ল, এই চাইনৰ এইটো কোণ আৰু চাইনৰ এইটো কি হৈ গ'ল, ইকুৱেল হৈ গ'ল, হয়নে? মানে কি আমি এই কোণটো আৰু এই কোণটো ইকুৱেল বুলি লিখিব পাৰোঁ, হয়নে? যিহেতু দুইফালে কি আছে চাইন আছে, সেইকাৰণে আমি ইকুৱেল বুলি লিখিব পাৰোঁ, ঠিক আছে? যদি ইয়াত কষ্ট থাকিলে তেতিয়া আমি লিখিব নোৱাৰোঁ দেই, সেইটো ভুল নকৰিবা। সদায় চাবা যে এইটো চাইন আছেনে আৰু এইটো চাইন আছেনে, ঠিক আছে? যিটো চাইনৰ এইটো কোণ আৰু চাইনৰটো কি হয়, ইকুৱেল হয়, সেইকাৰণে আমি কি বুলি লিখিব পাৰোঁ, a minus b equal to 30 ডিগ্ৰী, ঠিক আছে? এইটোক আমি কি দিম, 1 নম্বৰ ইকুৱেশ্যন বা সমীকৰণ। এতিয়া কি হ'ব, আকৌ আৰু কি দিয়া আছে, cos a plus b equal to হাফ দিয়া আছে, আমি লিখি লওঁ cos a plus b equal কিমান, হাফ। এতিয়া cosৰ কি ভেলু হাফ হয়, cos 60 ডিগ্ৰী সদায় কি হয়, হাফ হয়, হয়নে? সেইকাৰণে আমি কি লিখিব পাৰোঁ, cos a plus b equal to কি, cos 60 ডিগ্ৰী লিখিব পাৰোঁ। আৰু কি হ'ল এতিয়া যিহেতু কি হ'ল দুইফালে cos আছে, cosৰ এইটো কোণ আৰু cosৰ এইটো কোণ কি হয়, ইকুৱেল হয়, হয়নে? সেইকাৰণে আমি কি এইটো আৰু এই কোণটো কি ইকুৱেল বুলি লিখিব পাৰোঁ, সেইকাৰণে লিখি দিয়া a plus b equal to কিমান, 60 ডিগ্ৰী। সেইটো তোমালোকে এনেকৈ দিব পাৰা, যদি দুইফালে ছেইম থাকে দেই, যদি ছেইম নাথাকে তেতিয়া নোৱাৰা তেনেকৈ দেই, সেইটো মনত ৰাখিবা। যিহেতু কি হ'ল কছৰ এইটো কোণ আৰু কছৰ এইটো কোণ কি হ'ল ছেইম, সেইকাৰণে আমি কি লিখিব পাৰোঁ, এই কোণটো আৰু এই কোণটো কি ইকুৱেল বুলি লিখিব পাৰোঁ। এতিয়াতো দি লোৱা সমীকৰণ 2। এতিয়া কিহৰ ভেলু উলিয়াব দিছে, এ আৰু বি ভেলু উলিয়াব দিছে। এতিয়া আমি এই দুটা সমীকৰণৰ পৰা কি এ আৰু বি ভেলু উলিয়াব পাৰোঁ, হয়নে? সেইকাৰণে এইটো মোহাৰি দিছোঁ দেই। সেইকাৰণে আমি এতিয়া কি কৰিম, সমীকৰণ 1 আৰু 2টোক এড কৰি দিওঁ। therefore সমীকৰণ 1 plus 2 আমি কি কৰিম, এতিয়া a minus b প্লাছ, এতিয়া ব্ৰেকেট নিদিওঁ যিহেতু ইয়াত ভিতৰত কি আছে, প্লাছ আছে, a plus b কিমান 30 ডিগ্ৰী প্লাছ কিমান 60 ডিগ্ৰী, হয়নে? এতিয়া যিহেতু কি বি আগত এটা আগত মাইনাছ এটা আগত প্লাছ আছে, সেইকেইটা কি হ'ব, কেঞ্চেল হৈ যাব। এনেকৈ হ'ব 2a equal to 90 ডিগ্ৰী আহিলে মানে কিমান হ'ব, a equal to কিমান হ'ব, 90 ডিগ্ৰী ডিভাইডেড বাই 2 equal to কিমান 45 ডিগ্ৰী। এতিয়া আমি কিহৰ ভেলু পাই গ'লোঁ, a ভেলু পাই গ'লোঁ, এয়া কিমান এংগলটো 45 ডিগ্ৰী হৈ গ'ল। এতিয়া কি বি ভেলু উলিয়াব লাগে, বহাই দিয়া 1 বা 2 কোনোবাটো বহাই দিয়া, 2টোতে বহাই দিওঁ, ইয়াত প্লাছ আছে। therefore সমীকৰণ 2টো কি হ'ব, a ভেলু কিমান আহিব, এই জেগাত 45 ডিগ্ৰী আহিব, প্লাছ কি আহিব বি ইকুৱেল টু কিমান 60 ডিগ্ৰী, হয়নে? মানে বি ইকুৱেল টু কিমান আহিব 60 ডিগ্ৰী মাইনাছ 45 ডিগ্ৰী মানে কিমান 15 ডিগ্ৰী। এতিয়া আমি কি পাই গ'লোঁ, বি ভেলুটো 15 ডিগ্ৰী পাই গ'লোঁ, ঠিক আছে? বুজি পালানে? ইজি হয়, হয়নে? যিহেতু কি চাইন a মাইনাছ বি ইকুৱেল টু হাফ দিয়া আছিলে, আমি কি জানো চাইন 30 ডিগ্ৰী মানে হাফ জানো, সেইকাৰণে কি হ'ল চাইন a মাইনাছ বি ইকুৱেল টু কি হৈ গ'ল চাইন 30 ডিগ্ৰী মানে কি দুইটা আমি কি পালোঁ, অনুপাত সমান পালোঁ। যিহেতু অনুপাত দুটা সমান কি, সেইকাৰণে এই চাইনৰ লগত থকা কোণটো আৰু এইফালৰ চাইনৰ লগত থকা কোণটো কি হ'ব, ছেইম হৈ যাব, মানে ইকুৱেল হৈ যাব। লিখি ল'ম ইকুৱেল বুলি, ঠিক আছে? এতিয়া কি হ'ল, এইফালে কছ a প্লাছ বি ইকুৱেল টু হাফ আছে, আমি জানো যে কি কছ 60 ডিগ্ৰী ইকুৱেল টু হাফ হয়, সেইকাৰণে কি হ'ল কছ a প্লাছ বি ইকুৱেল টু কি আহিলে, কছ a মাইনাছ কি কছ 60 ডিগ্ৰী আহিলে। সেইকাৰণে কি হ'ল, যিহেতু দুইফালে কি আছে কছ আছে, সেইকাৰণে কি হ'ব এই কোণটো আৰু এই কোণটো কি হ'ব, আমি ইকুৱেল বুলি লিখিব পাৰোঁ, সেইকাৰণে a প্লাছ বি ইকুৱেল টু 60 আমি লিখি দিলোঁ, ঠিক আছে? এতিয়া যিহেতু আমাক কি উলিয়াব বুলি দিছে, a আৰু b মান উলিয়াবলৈ কৈছে, সেইকাৰণে আমি কি কৰিলোঁ, দুইটা এড কৰি দিলোঁ। এড কৰি দিলত কি হ'ল বি কেঞ্চেল হৈ গ'ল, ইয়াৰ পৰা কি ওলাই গ'ল, এইটো ভেলুটো ওলাই গ'ল। যিহেতু ইয়াৰ পৰা a ভেলুটো ওলাই গ'ল, সেইকাৰণে আমি সমীকৰণ 2ত বহাই দিলোঁ a ভেলুটো, সেইকাৰণে কি ওলাই গ'ল, বি ভেলুটো ওলাই গ'ল, বা তুমি 1ত বহাই উলিয়াব পাৰা, ঠিক আছে? এইকেইটা তোমালোকৰ উদাহৰণ আছিলে, মই কেনেকৈ কৰে তোমালোকক দেখুৱাই দিলোঁ। এতিয়া বুজি পালানে, ইজি হয়নে? তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও এই ভিডিঅ'টোৰ পৰা উপকৃত হয়, ঠিক আছে? তেনেহ'লে আজি তোমালোকে বুজি পালানে যে ত্ৰিকোণমিতিক অনুপাতৰ এই চাৰ্টখন আৰু এই এক্সাম্পলকেইটা তোমালোকে কমেণ্টত জনাবা, ঠিক আছে? তেনেহ'লে ইমানতে আজি সমাপ্ত কৰিছোঁ। বাই এণ্ড টেক কেয়াৰ।